কামৰূপৰ বামুন্দিত পোহৰ বিদ্যালয়ৰ মহিলা সবলীকৰণ বিষয়ক বক্তৃতা অনুষ্ঠান সম্পন্ন। সাম্প্ৰতিক সময়ত নাৰী সবলীকৰণৰ বিষয়টো ব্যাপকভাৱে চৰ্চিত হয় যদিও মহিলা সবলীকৰণৰ প্ৰাথমিক কথাবোৰে গুৰুত্ব নাপায়। মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী, সুশিক্ষা লাভ আৰু ৰাষ্ট্ৰ শাসনত পুৰুষৰ সমানে অংশীদাৰিত্ব লাভ কৰা অবিহনে মহিলা সবলীকৰণ সম্ভৱ নহয়। এই দিশবোৰে হ'ল মহিলা সবলীকৰণৰ প্ৰাথমিক চৰ্ত। শিক্ষাৰ উত্তৰণৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পোহৰ বিদ্যালয়ৰ উদ্যোগত আজি বামুন্দি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আয়োজিত নাৰী সবলীকৰণ বিষয়ক এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই এইদৰে কয়। তেওঁ কয় যে আমাৰ সমাজৰ পৰা লিংগ বৈষম্য এতিয়াও আঁতৰা নাই। সমাজক এতিয়াও পুৰুষতান্ত্ৰিকতাই নিয়ন্ত্ৰণ কৰি আছে। দেশ স্বাধীনতা ৪ বছৰ পূৰ হবৰ হ'ল যদিও ৰাষ্ট্ৰৰ শাসনত মহিলাৰ অংশগ্ৰহণ এতিয়াও সন্তোষজনক নহয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ নাৰায়ণ ভট্টৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত বৈশ্যই আৰু কয় যে সাম্প্ৰতিক সময়ত মহিলাসকলৰ বাবে সামাজিক সুৰক্ষাৰ বিষয়টো অতি চিন্তনীয়। নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণৰ লেখীয়া ঘটনা ব্যাপক হাৰত বৃদ্ধি পায়েই আছে। নাৰীক অৰ্ধ আকাশ বুলি স্বীকৃতি দিয়া আধুনিক সমাজখনে মহিলাক সকলো ক্ষেত্ৰতে পুৰুষৰ সমানে আগবাঢ়ি যাবলৈ সামাজিক দায়বদ্ধতা লোৱা উচিত বুলিও বৈশ্যই মন্তব্য কৰে। অনুষ্ঠানত ভাষণ দি বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ নাৰায়ণ ভট্টই কয় যে পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ এনে প্ৰয়াসে শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰিলে। অনুষ্ঠানত বিদ্যালয়খনৰ বিষয় শিক্ষয়িত্ৰীক্ৰমে অঞ্জুৰাণী চক্ৰৱৰ্তী, জানকী ডেকা, বিজুমণি গোস্বামী, প্ৰেমদা কলিতা, পুষ্পলতা দাস আৰু প্ৰণীতা দেৱীয়ে ভাগ লৈ অধ্যক্ষ পৰেশ বৈশ্যৰ এনে মহৎ প্ৰচেষ্টাক শলাগ লয়। আজি বামুন্দি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দদৰা হাইস্কুলৰ ৰিটায়াৰ্ড অধ্যক্ষ সন্মানীয় পৰেশ বৈশ্য ছাৰ আমাৰ মাজত উপস্থিত হৈ নাৰী সবলীকৰণৰ বিষয়ে বহুখিনি কথা ক'লে, যাৰ জৰিয়তে আমি আমাৰ জীৱনত হৈ থকা কিছুমান কথাত আমি কেনেকৈ ন্যায় পাম, কেনেকৈ দোষীক শাস্তি দিম তাৰ বিষয়ে গম পাইছোঁ। আৰু গম পাইছোঁ যে প্ৰথমতে আমি নিজে স্বাৱলম্বী হ'ব লাগিব, তাৰ পিছতহে আমি প্ৰথমতে নিজৰ কেৰিয়াৰ গঢ়িব লাগিব, তাৰ পিছতহে প্ৰেম, বিবাহ এইবিলাকৰ কথা ভাবিব লাগিব। আৰু তাৰপিছত বুজি পাইছোঁ যে ছেক্স এডুকেশ্যন কিমান প্ৰয়োজন আমাৰ ডেইলি জীৱনৰ বাবে। আৰু কিবা কাৰণত যদি আমি নিৰ্যাতিত হওঁ বা কিবা কাৰণত আমি ৰেপ কেছত আমি হ'ব পাৰে, কেনেকৈ আমি দোষীক শাস্তি দিম, আমি কেনেকৈ নিজৰ ন্যায় নিজে ল'ব পাৰিম তাৰ বিষয়ে গম পালোঁ। আৰু বিভিন্ন আইন, পস্কো আইন, বিবাহৰ পিছত নিৰ্যাতিত হোৱা, মেৰেজ ৰেপ এইবিলাকৰ কথা আমি গম পালোঁ। আমি নিজকে ন্যায় দিব বৰ্তমান পাৰিম আৰু নিজকে ৰক্ষা কৰিব পাৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, ইত্যাদি A to Z।